জুনৰ 14 তাৰিখে আমাক ঘৰৰ পৰা অপহৰণ কৰি মেঘালয়ৰ এটা গোপন স্থানত লৈ গৈছিল মাৰিবৰ কাৰণে। আমাৰ 5জন লৈ গৈছে পৰিয়ালৰ। তাৰ পৰা বাছি 14 তাৰিখে আমি কিবা কৰি প্ৰাণ ৰক্ষা কৰি আমি 5জনীয়া পৰিয়ালটো গুচি আহিলো। পাছত যেতিয়া আমি পলাকবাৰী সমষ্টি যেতিয়া আমি ঘৰত যাওঁ, ছয়গাঁও ভৱানীপুৰত যাওঁ, তাত মানে চুলতান আলী, FK আলী বহুত লেডি বাউন্সাৰ ৰাখছি, বহুত কেইটা ৰাখিছে, মদ ভাং খুৱাই ৰাখছি আৰু বহুত বিলাক মানে গুন্দামি ৰাখি থৈ দিছে আৰু বহুত বিলাক মানুহ ৰাখি থৈ দিছে, কমেও 40-50 জন ৰাখি থৈ দিছে। মাই যাওঁতে মাক মাৰ দৰ পৰি খেদাই দিয়ে। এই বিষয়ে মই আগতে লাইভ দিছো আৰু নিউজতো কৈছে এইটো বিষয়ে। সেইটো বিষয়ত আমি থানাত জনালো, থানাৰ পৰা এটা কেছো ৰেজিষ্টাৰ নহল আমাৰ কাৰণে, একো সহায় নাপালো থানাৰ পৰা। তাৰ পিছত মণ্ডল অফিচত গেলো, মানে STCত আমি কমপ্লেইন দিব গলো। তাত কৈছে কি তহঁতে মাটিটো বিক্ৰী কৰি দিছে, কিন্তু আমি কোনো মাটিৰ কাগজত এনেকুৱাকে সহি কৰা নাছিলো। মানে কথাটো হ'ল আমাৰ মাটি গৈছে অলপমান, 4 লাইন হৈছিল ৰাস্তাটো মেইন হাই ৰোডৰ ওচৰত। 4 লাইনৰ মাটিখিনি যাতে মানে আমাৰ অলপমান ঘৰুৱা সমস্যা আছিল, যিহেতুকে মাটিটো এজমালিত আছে, মাটিটো অলপমান কেছ চলি আছিল, সেইকাৰণে পইচাটো ওলাব পৰা নাই। আমাৰো পইচাৰ টান আৰু বহুতে কয় এনেকুৱা 4 লাইনত থাকিলে বোলে একো সুদ পোৱা নাযায়, পইচাটো সোনকালে ওলোৱাৰ ব্যৱস্থা কৰিব লাগে। তাৰ বিষয়ে চুলতান আলী আৰু FK আলী আমাৰ ঘৰত আহি পেলাই মাক কয় আৰু বৌ 4 লাইনৰ পইচাটো আমি উলিয়াই দিম, তো এইবিলাক কাগজত মানে চহী মাৰি দি। সেইটো সম্পৰ্কেহে আমাৰ মায়ে বহুত গিলা কাগজত চহী মাৰে আৰু মই ঘৰত নাছিলো আৰু মই থাকিলেও ইমানখিনি মোৰ পঢ়া শুনা নাই, মই ইমানখিনি কাগজ চাব নাজানো। যিখিনি চাব জানো সেইখিনি অল অসমীয়াত থাকিলে জানো, ইমানখিনি মোৰো পঢ়া শুনা নাই, যিহেতুকে ময়ো ইমান জানা মানুহ নহয়। সেনেকুৱাকে মাৰ পৰা কিমান চহী লৈছে সেইটো মই নাজানো, কিমান কেইখনমান কাগজ লৈছে। এখানে মোৰ মনত পৰে মানে সিহঁতৰ ঘৰত যাওঁতে মোক ঘৰত জোৰ জবৰদস্তিকে দম দি পেলাই মাৰিম কাটিম, মানে এনেকে তহঁতে যে চহী নামাৰা আপাতো আৰু মোক টিপ চহী মাৰিম বুলি পেলাই টিপ চহী মাৰাইছে সিহঁতে, বহুত জোৰ জবৰদস্তিকে মাৰাইছে। না আমাক মাৰে, তাতো ঘৰক লৈ গৈছে বুদ্ধি কৰি পেলাই। তাৰ পিছত মানে এতিয়া য'তে যাওঁ তাতে তাৰমানে মাৰ চহী লগা 4 লাইনৰ পইচাখিনি সিহঁতৰ নামত ট্ৰান্সফাৰ, কোনোবা দেৱীৰাম নামত ট্ৰান্সফাৰ, কোনোবা হিৰ চুলতানৰ ঘৈণাক দীপাঞ্জলি দাসে লিখি আছে তাই, কিন্তু তাইৰ নামটো হ'ল মুছলিম মানুহ, সম্পাদকৰ মানুহ, আমিও শ্বাহনাজ চুলতানা। তাই ভোটৰ কাৰ্ডত আছে শ্বাহনাজ চুলতানা, ইয়াতে আছে, আপোনালোকে চিনি নাপাব শ্বাহনাজ চুলতানা। তাইৰ নামত মাটিটো মানে কিনা বুলি কিনে সিহঁতে কাগজ বিলাকত চহী মাৰাই লৈছে। এতিয়া মানে কি য'তে যায় সাংবাদিক আহে, সাংবাদিককো দেখাই ভুৱা চহী বিলাক দেখাই, এইবিলাক মানে কি সিহঁতে চহী মাৰি দিছে, বিকি দিছে। কিছুমান কাগজত আছে 3 কথা, কিছুমান কাগজত আছে 2 কথা, কিছুমানত আছে 6 কথা। মানে আমাৰ তাত যিখিনি মাটি নাই তাত চাই বেছি মাটি সিহঁতে মানে কি এনেকুৱাকে লিখি লৈছে, ডুপ্লিকেট কৰি লিখি লৈছে সিহঁতে। আমি 3 মাহ থানাত দাউৰি আছো, কোৰ্টত দাউৰি আছো, ঘৰতো সোমাবই দিয়া নাই, আমি বেলেগৰ ঘৰত আছো এতিয়া বৰ্তমান। ৰাইজৰ ফালৰ পৰা ইমান উৎপাত, বামুণ শৰ্মা আৰু গোস্বামী মানুহ 2 চাইডত আছে, আমি মাজতে কলিতা। এইখিনি মানুহৰ মাজত মানে কি সিহঁতে নিষিদ্ধ মাংস মানে কি ৰান্ধি পেলাই খায়। গধূলি বহুত নাৰী যুৱতী লৈ আহি পেলাই মানে বহুত বেবিচাৰ, আৰু জাগাখিনিয়ে বেবিচাৰ কৰি পেলাইছে। ইমান নাৰী পুৰুষ লৈ আহে, মানে দিনটোত কমেও 40-50ৰ ওপৰ হৈ যায়। ইমানখিনি ভণ্ডাৰামি হৈ আছে মানে কি এখন গোহাঁই বামুণৰ জাগাত। ৰাইজৰ মানুহ কেইজনমান আৰু সাংবাদিক দাদা 2জনমান আহিছিল, সেই সম্পৰ্কে কথা পাতি থাকোতে মানে কথাখিনি শেষ কৰি আমি যেতিয়া আমি চাহ খাবৰ কাৰণে খুৰাহঁতৰ ঘৰত যাওঁ মানুহখিনিৰ লগত, সিহঁতে মানে আমাক খেদি যায়। ইমান বেয়া বেবিচাৰি ভাষা মাতি খেদি যায় আমাক। খেদি যোৱাৰ পিছত আমি মনে মনে থাকো, তথাপিও ক'ব লগা খিনি কওঁৱে, ইমান খিনিও মনে মনে থাকিব নোৱাৰে। মই লাইভ কৰো, লাইভ কৰাৰ লগে লগে সিহঁতে গুচি যায় আৰু অলপ সময় থাকি পেলাই লাইভকো ভয় নকৰে সিহঁতে, থানাকো ভয় নকৰে, কাকো ভয় নকৰে সিহঁতে। মানে কি 10 মিনিটমান থাকোতে মাৰ অলপ গাটো বেয়া হয়, মাৰ গাটো বেয়া হোৱাত মায়ে কয় মই মেডিকেলৰ পৰা আহোঁতে ভাইটিৰ লগত যায় আৰু মেডিকেলত যাওঁতে সিহঁতে গাড়ী দি পিছা কৰি যায়। সিফালে মা আৰু ভাইটিক পিছা কৰিছে, ইফালে মোক খুৰীমাই পেহী আমি গোটেইখিনি এনেকৈ আছো। আমাক ইফালে শিল দলিয়াইছি, বাৰী লৈ আহিছি। মাহঁতে বেলেগৰ ঘৰত সোমাই পেলাই বাচিছে, সিহঁতে গাড়ী বহুত কেইখন লৈ পিছা কৰি গুচি গৈছি। তাৰে পিছত ইফালে মোকতো শিল মাৰি খেদি আহিছি। তাৰপিছত পিষ্টলে আনিছে নে কি আনিছে আমি এইবিলাক ইমান নাজানো, ইমান দূৰৰ পৰা মানে হেৰিও নাপাওঁ। সিহঁতে কিন্তু যিখিনি আহিছে ওচৰত গেলে শিলগুটি মাৰি আহিছে। মইতো চাই লৈছো, মোৰ তাত যদি কিবা কাৰণত লাগি যায় মোক কোনে চাব, কোনো নাইও। আমি 2টামান বজাত কিবা কৰি ঘৰৰ পৰা ওলাই যাওঁ ছয়গাঁৱলৈকে, পিছা কৰিয়ে যায় ছয়গাঁৱলৈকে সিহঁতে। মানে কি বাইক লৈ যায়, বহুত কেইখন বাইক লৈ যায়। সনফুল দলেপাৰা, মানে আমাৰ ছয়গাঁও দলেপাৰা সনফুল বুলি আছে, চেম্পিয়ন বুলি আছে এজন। তাৰে পিছত যেতিয়া থানাত আমি এজাহাৰ এখন দিব যাওঁ, থানাৰ আৰক্ষীয়ে কয় আমি তহঁতৰ কেছ নলওঁ, তহঁতৰ কেছ ল'ব নোৱাৰা, এইবিলাক গুণ্ডামি কেছ আৰু টেবুলতে কাগজখন দলিয়াই হয়, গুণ্ডামি কেছ আমি নলওঁ। আৰু যদি কোবাইছি তহঁতে নিজে মেডিকেল কৰি আহ। এইটোতো কোনো আইনত নাই যে আমি মাৰ খাই পেলাই আমি নিজে আৰু মানে মেডিকেল কৰি আহিম। হ'ব দে বাৰু, আমি
মেডিকেলে কৰি আহিম সেনেকে ওলাই আহিলো আৰু ওলাই আহিবা খোজোতে মানে কি থানাৰ ভিতৰত এবাৰ এহাতে সোমাই গৈছে লেডি বাউন্সাৰ লৈ গৈছে FK গৈছে অসনফুল মানে বহুত কেইজন গৈছে আৰু গুণ্ডা কেইটা গুচি গৈছে আমি একো কৰাই নাই আমাক উল্টাকে ধমকি দিয়ে হাতে এনেকুৱা মানে বেবিচাৰি কৰি আছে থানাৰ পৰা ওলাই বানে দে হাতে ভাবুকি দি আছে গাড়ী লৈ থানাৰ আগত গাড়ী লৈ ৰখি আছে স্যাৰ থানাৰ আগত ৰখি ফেলে এনেকুৱাকে মানে আমি ওলাই আহিবা নোৱাৰো কিবা কৰি এখন বাছত পলে ফেলে আহি আমি লাইভজনে জগাইছো মুখ্যমন্ত্ৰী ছাৰে যাতে আমাক এইখিনি সহায় কৰে ৰাস্তাটোতো আমি ওলাব নোৱাৰো ৰাস্তাটোতো হাতে চব চাৰিওফালৰ পৰা সিহঁতৰ মানুহ সিহঁতে ৰখি ৰখি থাকে মানে গাড়ী দি খুন্দি কেনে মাৰি দিব এইবিলাক গোটেই থানাত দিয়াই কাগজ কিন্তু একো কাগজ ইয়াতে ৰখা নাই একো একচনো লোৱা নাই একো ৰখাও নাই আমাৰ কেছ নলয় মানুহ মৰি গেলেও কিজানি ইয়াতে থানা ছয়গাঁও থানা একো হেৰি নকৰে আৰু ইয়াৰ পৰা মুখ্যমন্ত্ৰী ছাৰক মই আহ্বান জনাইছো যাতে আমাক তদন্ত কৰি পেলাই এইখিনি বিচাৰ কৰি দিয়ে ক্ষেত্ৰত থাকিব পাৰা কৰি দিয়ে কিন্তু সিহঁতে যিমানখিনি কথা কৈছে সংবাদ মাধ্যমৰ যোগেদি আমি মাটি বিক্ৰী কৰিছো কিবা কৰিছো এইবিলাক চব মিছা আমি একো কোনো ফালৰ পৰা আমি মাটি বিক্ৰী কৰা নাই কল্যাণৰ পইচা উলাই দিম বুলি কৈছি আৰু অলপমান দেউতাৰ থাকাৰে অলপ ধাৰ আছিল পইচাৰ মানে মাটিৰে অলপ বেলেগকে ধাৰ আছিল সেইখিনি ধাৰখিনি মাৰি দিম বুলি কৈছিল সেইৰে চহী মাৰি লৈছি লেংকা গজ মানে কি উকা মানি ৰিচিভত চহী বহুত গিলা মাৰি লৈছি মতাত আছে সেইবিলাকো আছে ৰাস্তাত ছুপিয়ে আছে আমাক মাৰিবৰ কাৰণে আমি লুকে লুকে আহি পেলাই এডাল গাছৰ তলত লুকি পেলাই আমি মাজু ছোৱালীটোৰ তাতে আহিছো আহি পেলাই আমি লাইভটো জনাইছো ছাৰক যাতে ছাৰে এইখিনি আমাক সহায় কৰি দিয়ে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি পেলাই যাতে মুখ্যমন্ত্ৰী ডাৱৰীয়া ছাৰৰ হেমন্ত বিশ্ব ছাৰৰ তাতে যাই পৰে তেওঁ যদি একো নকৰে মানে বেলেগে কৰিব পৰা নাই আমাৰ অসমীয়া মানুহ নহয় আৰু দীপাঞ্জলি কোন আমি নাজানো আমি জানিব বেছি দিন হোৱা নাই দীপাঞ্জলি যে চাইনাজ চুলতানা আৰু মানে দীপাঞ্জলি বেলেগ বুলি কৈছিল দীপাঞ্জলিয়ে মানে আমাৰ পইচাটো উলিয়াই দিম বুলি কৈছিল কিবা অফিচাৰৰ ঘৈণীয়েক বুলি কৈছিল আৰু মানে কি সেনেকুৱা ভুৱা প্ৰলোভন দি পেলাই এনেকুৱা কাম কৰিছে দাস মানুহ ছোৱালী মানে দিবিৰাম দাসৰ ছোৱালী বুলি কৈছিল কৈ লাষ্টত যে আমি গম পালো আমাক ৰাইজে কিন্তু কৈছিল সিহঁতে দাস মানুহ নহয় আৰু তাহাঁতে কৈছে আমি দাস মানুহে কিয় হব মিছা কথা কৈ আছিল ইয়াৰ সম্পৰ্কে ৰাইজ বিচাৰ কৰিছে ৰাইজে কৈছিল সিহঁতে মানে দাস মানুহ নহয় মুছলিম মানুহ বুলি কৈছিল মুছলিম মানুহ শুমছি তহঁতৰ ইয়াতে তহঁতে বুজি পোৱা নাই বস্তুখিনি সেনেকে কৈছিল ৰাইজে কিন্তু আমি আৰু মানে কি দাস লেখা আছে যিহেতুকে মায়ো দাস বুলি ভাবিল এনেকে দাস বুলি ভাবি দাস মানুহ যিহেতু কামখিনি কৰি দিব আমাৰো গোটেইখিনি কিন্তু এতিয়া বস্তুখিনি এনেকুৱাকে সিহঁতে ডুপ্লিকেট বনাই লৈছে চব ফালৰ পৰা ডুপ্লিকেট এতিয়া মানে দুখীয়া মানুহৰ মাটি যাৱাখিনি ফল লাইনৰ পইচাখিনি সিহঁতে খাব ওলাইছে এখন কাগজ এতিয়া ইয়াতে আছে আমাৰ লগত কালি আমি দৰখাস্ত এখন মাৰি আহিছো আৰু গহাই বামুণৰ মাজত বিশেষ সম্প্ৰদায়ৰ লোক ইমান উৎপাত কৰি আছে 100-150 জন মান লোক ইমানে গাড়ী আহিছে ডাঙৰ গাড়ী চাম না বাইক চাম না কি চাম স্কৰপিঅ মানে কি হেতৰ গাড়ীৰ অভাৱ নাই আৰু এইখন আছিল কালি মানে হাতে ফল লাইনৰ পইচাটো খাবা খুজি আছিল ফল লাইনৰ পইচাটো এইটো আমি কালি মানে বন্ধ কৰিব গৈছিলো ছাৰৰ তাতে হাতে মানে সেইখন কাগজ জমা দি থৈ দিছি তাতে মানে ফল লাইনৰ পইচাটো মাইক উলিয়াই দিয়াৰ বিপৰীতে হেতৰ নিজৰ একাউণ্টতে মানে কি বেলেগৰ বা দেৱীৰামৰ একাউণ্টতে ট্ৰান্সফাৰ কৰা কাগজ জমা দি থৈ দিছে আৰু মানে সিহঁতে ইমানখিনি ডুপ্লিকেট কৰি আছে আমাৰ ইয়াতে বিলাসী থানাৰ যিহেতুকে কোনো নায়ে মই কম কাক সেনেকুৱা হৈছে আমাৰ ইয়াত ছয়গাঁৱত সংগঠন নাইয়ে নেকি নাইয়ে কিজানি নতুনকে হোৱাৰ কথাহে কৈ আছে হৈছে না নাই এতিয়া মই বিশেষ এনেকে গম নাপাওঁ লাষ্ট আৰু মানে আমাৰ মুখ্যমন্ত্ৰী ছাৰে যদি বচাই সেইখিনিয়ে আৰু বেলেগ একো নাই কাৰণ ইমানখিনি ডুপ্লিকেট কৰাৰ পিছত আৰু কোনেও বচাব নোৱাৰে সেইখিনিও আমি জানো এতিয়াও আমাৰ ছয়গাঁৱৰ ঘৰত প্ৰায় 60-70 জন মদাহী সদায় গধূলি নাৰী থাকে চুলতান আলীত ড্ৰাগছৰ বেপাৰ কৰে আৰু FK আলী তাতে ড্ৰাগছৰ বেপাৰ কৰে সদায় মানে তাতে ড্ৰাগছৰ বেপাৰ হ'ব নাৰী ব্যৱসায় হয় গোটেইখিনি কামেই হৈ থাকে তাতে নিষিদ্ধ মাংস বনাব মাল খাব উৎপাত তাতৰ মানে কি সদ্যকাকো থাকবা মানে নোহোৱা পৰিৱেশ নোহোৱা কৰি দিছি মানে বহুত অত্যাচাৰ কৰি আছে আমি আজি সদ্যকাৰ ঘৰত গেছো তাতেও তাহাঁতে মানে শিল দুলিয়াই কিবা কৰি তাৰপিছত থানাক গেলো তাতেও মানে থানাক গেলি খেদি গেছি যায় আমাক ৰাস্তাটো ওলাবা নেদে সিহঁতে থৰ বান মানে আৰু মানে আমাৰ ছয়গাঁওখনত এতিয়া এনেকুৱা হৈছে মানে কি এক বটল যদি মদও খুৱাই নহয় এক বটল মদৰ কাৰণে চুলতান আৰু এফকাৰ ভৰি চেলকি যাব মানে কি এইখিনিয়ে কওঁ আৰু বেলেগ ক'ব লগা নাই ছয়গাঁওখনত ইমান কাপুৰুষ জন্ম হৈ আছে কাপুৰুষ বুলিয়ে ক'লো মই ছয়গাঁওখনত এটা মানুহ আছে তাতে কি নাম আছিল ইয়াৰ সম্ফুল দাস দলেপাৰাত ঘৰ হয় সেই গুন্দামি কৰি আছে আৰু এই ধৰ্মেন্দ্ৰ দাস আৰু মানে বাটাকচিৰ আছে চেম্পিয়ন এটা আছে মুছলিম ল'ৰা আৰু মানে বাটাকচি চাইডৰ পৰা ল'ৰা আহে কেইটামান চিনি পাং কিন্তু মই নাম নাপাওঁ মানে সিহঁতে মালৰ কাৰণে যিকোনো কাম কৰিব পাৰে বহুত মানুহ আৰু সিহঁতে মানুহ মাৰিও পেলাইছি অলৰেডি আমাৰ ছয়গাঁৱত আমাৰ ঘৰৰ আগেদি এটা নদী আছে নদীটোৰ পুল এটাত মানে কি তাত দৰে তহঁতক মাৰি পেলাম বুলি কৈছে আমাৰ বোলে চোতালত মাৰি পেলাইছি মানুহটো আৰু সনফুলে নিজে স্বীকাৰ কৰিছে আৰু মানে কি চোতালত মাৰি পেলাই মেটেকাৰ তলত ভৰাই থৈ দিছি আৰু আমাক
পেলাই আমাকো সেনেকুৱাকে মেটেকা তলত ভৰাব সম্ফুলে মোক এনেকে গুমুৰে থাকে সদায় ইমানখিনি ভাবো কিবা ইমানখিনি কথা জানাৰ পিছতো ছয়গাং থানা এবাৰ নহয় কিবা এটাতো কৰিব লাগিছিল সিদিনাখনো তাতে বিল্ডিঙৰ পোষ্ট খুটা পাতিছে না হেতৰ নামত মাতি আছে না কি আছে মাতি আজমালিত আছে বিল্ডিঙৰ পোষ্ট খুটা পাতিছে পুলিচক কিমান অনুৰোধ কৰিলো বোলে আহক কামখিনি বন্ধ কৰি দিয়ক আমি কৌতৰ ফালৰ পৰা যাই আছো পুলিচে ফোনতে কৈছে বন্ধ কৰিবিলাক বুলি কৈছে কিন্তু ইমান দিনৰ পৰা উৎপাত চলি আছে পুলিচে একো কৰিবই পৰা নাই পুলিচে ৰক্ষণাবেক্ষণা দি আছে আজিৰে গুণ্ডামি নহয় সুলতানৰ আজি আৰু 4-5 মাহ আগতে এটা গুমিৰ পৰা মানুহ উঠাই আনি কেনে মানে চিনেমাৰ একচনত মাৰছি আৰু আমাকো সেইটো একচনতে খেদি আছে আমাকো ভাল একচনত খেলা নাই অপহৰণ কৰি লৈও গৈছিল নি ফেলে অপহৰণ কৰিও মাৰিব পৰা নাই আহিলো আমি 5জন মানুহ কিবা কৰি মই হোটেলৰ সহায়ত আমি গুচি আহিলো কিবা কৰি মানে আহি ফেলে ঘৰ পাইছো আহি ফেলে আৰু ইয়াৰ মূল কাৰণটো ছয়গাং থানাৰ ওচিয়ে হ'ব কাৰণ কিয় ওচি ৰক্ষণাবেক্ষণ দি আছে সুলতানতো এফকে অতক ৰক্ষণাবেক্ষণ দি আছে আমাৰ কাগজ নাৰাখে লেডি বাউন্সাৰ লৈ পেলে যদি ছয়গাং থানাত ধমকি দিব পাৰে সেইখন থানা থাকাত নাথাকো ভাল মানে ছয়গাঙত থানাতে মানে এতিয়া মাৰে মানে এনেকুৱা অৱস্থা আৰু ছয়গাং থানাৰ ওচিটো মানে কি বদলিয়ে কৰি দিব লাগে থানাৰ ভিতৰতো আমি সুৰক্ষিত নাই তাতেও আমাক মাৰিব খোজে মানে থানাৰ ভিতৰতে আৰু আগতেও মানে যেতিয়া আমি অপহৰণ কৰি আহিল তেতিয়াও মানে থানাৰ ভিতৰত মাতাতে তেতিয়াও আমাক মাৰব কৰে থানাৰ ভিতৰতে ছাৰৰ আগত মাৰিব খোজে সেইদিনাখনি কিন্তু ছাৰৰ আগতে আমাক মাৰিব খুজিছে ওচি ছাৰে নাই পুলিচ খানাত বেলেগ মানুহ নাই নেকি সেইগিলা ছাৰে মানে টেবুল খানত নাৰাখে মানে কাগজ খান আমি মাৰ খাই ফেলে গেছো আমাক আৰু নিজে মেডিকেল কৰি কেনে যাবা দিছে এখন বাছত উঠি পলে ফেলে আহি ফেলে আমি লাইভটো কৰিছো যাতে মুখ্যমন্ত্ৰী ছাৰে আমাক এখিনি তদন্ত কৰি ফেলে আমাক বিচাৰ কৰি দে আমি অসমীয়া মানুহ হয় আমি কলিতা মানুহ হয় তাতে মুছলিম মানুহে অত্যাচাৰ কৰি আছে ছাৰ যাতে আমাক এখিনি ব্যৱস্থা কৰি দেই এফকে আলি শামসুল আলি আৰু বহুত মানে মানুহ আনিছি যাতে মাৰিবাৰ কাৰণে প্ৰায় 100-150 মানে মই কৈছে আমাৰ ছয়গাং সমষ্টিটোত মানে কি এক বটল মদৰ কাৰণে মানুহ মাৰিব পাৰে মানুহ কাটব পাৰে যিখিনি আমাৰ অসমীয়া মানুহ সুলতানহঁতৰ লগত আছে হেতে গৰুৰ মাংস খায় না কি খায় মই নাজানো কিছুমান মানুহে বেয়া নাপাব মাংসটোৰ হেৰি উল্লেখ কৰাৰ কাৰণে মই সবখিনি মানুহকে কোৱা নাই আছে তাৰে মাজতো ভাল মানুহ আছে কিন্তু মানে কি অসমীয়া মানুহ কিছুমান হেতৰ মাজত আছে হেতে গৰুৰ মাংস খাই কিনে আছে না কি আছে না অসমীয়া মানুহক ঘৰক ইমান অত্যাচাৰ কৰাৰ কাৰণে মই নাজানো ছয়গাংখনত আছে ভাল মানুহ আছে কিন্তু যিখিনি আছে নহয় সেইখিনি কবাৰ ভাষাই নাই আৰু একদম মানে একদমে কোৱাৰ সীমাৰ বাহিৰত আৰু এইখিনি বস্তু সীমা পাৰ কৰি গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই একদম অনুৰোধ আমাৰ ঘৰৰ মা মই আমাৰ গোটেইখিনিয়ে অনুৰোধ কৰিছো আৰু মানে কি এইখিনি বস্তু ছাৰৰ বাহিৰে বেলেগে একো সমাধান কৰি দিব নোৱাৰে মানে সিহঁতে ইমানে ডুপ্লিকেট কৰি পেলাইছে মানে কি বেলেগ কোনেও কৰিব নোৱাৰে আৰু যতে যায় সিহঁতে ততে ছেটিংছ কৰি ৰাখা বুলি কয় আৰু ক'ত যাবি তহঁতে আমি চবখিনি ছেটিংছ কৰি ৰাখছো সিদিনাখনে ৰাতিয়ে সিহঁতে গাড়ী বস্তু লৈ গৈছে গাঁৱৰ ওচৰ চুবুৰীয়া মানুহে দেখা পাইছে আৰু সেইবিলাকৰ ভিডিঅ' আছে আমাৰ তাতে জুই লগাই দিয়া ভিডিঅ' আছে কাপোৰ কানি গাড়ীত লৈ যোৱা ভিডিঅ' আছে আৰু আমাৰ বহুত বস্তু আছিল গছ-গছনি কাটা কাপোৰ কানি চব আছে আৰু যিখিনি কাগজ মানে সিহঁতে চহী মাৰি পেলাই আমাক থবৰিছিল সেইবিলাক কাগজ চহী লৈ গৈছে গোটাই কাগজ বিলাক লৈ গৈছে এতিয়া সিহঁতে ফলেনৰ কাগজত পইচাত জমা দিছে কাগজ মাটিৰ হেৰিত জমা দিছে চবফালে জমা দিছে নোহোৱা কৰি দি পেলাই সিহঁতে মানে যা তা কাগজ জমা দি আছে এতিয়া সেইখিনিৰ হৈয়ে মানে কি এতিয়া আমাৰ পৰিয়ালটো শেষ কৰি দিব ওলাইছে গোটেই কেইজনক এতিয়াও মানে পালি সিহঁতে আৰু কিবা কাৰণতো যদি আমাৰ কোনোবা এজনো যদি মৰে ইয়াৰ দায়ী মানে বেলেগ নহয় সুলতান এফকে শামসুল চেম্পিয়ন সনফুল ইত্যাদি ইত্যাদি বহুত কেইজন আছে আৰু মানে ছয়গাং সমষ্টিৰ মেন সুলতান পালে হৈ যাব আমাৰ যদি কোনোবা এটা মৰা হাজা হয় মুঠতে খুৰা কৰে হওক কোনোবা এটা মানে আমাৰ মৰা হাজা হয় পৰিয়ালটোৰ যাৰে মৰা হয় মুঠতে সিহঁতে মাৰিব আৰু সিহঁতে মানে মাৰাটো খাটাং চিয়ৰ হৈ গৈছে মুখ্যমন্ত্ৰী ছাৰক আমি নমস্কাৰ জনাইছো যাতে এইখিনি সহায় কৰি দিয়ে মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ অনুৰোধ আছে এনেকে ঘৰত খেদি মাৰবা আহে সিহঁতে একদম অতি শীঘ্ৰে এইখিনি যাতে কাম কৰি দিয়ে চাই লওক প্ৰমাণ সহকাৰে দিছো ইমান উৎপাত সিহঁতে 30 মানুহ দেখা পায় মাহঁতে গৈছে মেডিকেলত মাহঁতক পিছা কৰি গৈছে হাতে গাড়ী দি ইমানে উৎপাত আমি থাকিব পৰা নাই আমাক ফোন মাৰচোন আমি একদম কোনো ফালৰ পৰা থাকিব পৰা নাই ছয়গাং আৰু কি থানাৰ কোনো আমাক কোনো ফালৰ পৰা সহায় কৰা নাই থানাত কোনো ফালৰ পৰা একো নকৰে ইমান গিলা জেহাৰ পৰি আছে হাতৰ ওপৰত দিয়া একচন একো লয় নাই হাতে মানুহ মাৰো বুলি মাৰি দে কাটো বুলি কাটি দে দুনিয়াৰ গাড়ী নাম লগাই থৈ দিছে মানে মানুহ মাৰিব আৰু আজি আমাক মাৰিব হাতে এহেঁতৰ ইমানখিনি উৎপাত ঘৰক গেলি খেদি আহি আছে মাৰবা ইমানখিনি প্ৰুফ দিয়াৰ পিছতো যদি আমি কোনো ফালৰ পৰা একো সহায় নাপাওঁ কোনে মাৰে সুলতান আলি এফকে আলি দুনিয়াৰ লগোৱা লোকচা ৰাখি থৈ দিছে ইয়াতে সনফুল চেম্পিয়ন মানে বহুত বিলাক আছে আৰু মানে আমি ইয়াতে নাম ইমান ক'ব নোৱাৰো আৰু নাজানো কৰ পৰা আহিছে এইবিলাক চব পইচা দি কেনে ভাড়াত লৈ আহিছে দুনিয়াৰ নাৰী লৈ আহিছে পুৰুষ লৈ আহিছে বহুত মানুহ লৈ আহিছে